সকলোৰে ভালনে? ভাল বুলি কোৱাসকলে মিচিকাই দিব। আজি নিশ্চয়ে এই প্ৰাৰ্থনাটো সকলোৱে কৰিব লাগিব। মোৰ জীৱনটো প্ৰভু শুধৰাব নেকি? মোৰ বিনষ্ট হোৱা জীৱনটো আপুনি শুধৰাব পাৰিব নেকি? জন্ম দিলোঁ কিন্তু এনেকুৱা দুষ্ট কিয় জন্ম দিলোঁ বুলি মোৰ পিতৃ মাতৃয়ে কান্দি আছে। মোৰ এনেকুৱা জীৱনটোক শুধৰাব পাৰিব নেকি? আজি নিশ্চয় আপুনি প্ৰাৰ্থনা কৰিলে মোৰ প্ৰভুৱে কি কৰিব পাৰিব ক'ম। সেইদিনা মই প্ৰভুৰ সেৱক জয়পালজীৰ ঘৰলৈ গৈছিলোঁ। সেইদিনা তেওঁ সেই সময়ত নাছিল। কি কৰিম মই বুজি পোৱা নাছিলোঁ। সেই সময়তেই আঁঠু লৈ এই প্ৰাৰ্থনাকে কৰিলোঁ, মোৰ জীৱনটো শুধৰাই দিয়ক। টেবুলৰ ওপৰত তেওঁৰ বাইবেলখন আছিল। মই স্কুলত ভালদৰে পঢ়া শুনা নকৰিছিলোঁ, সেইকাৰণে মই ইমান ডাঙৰ কিতাপ চোৱা নাছিলোঁ আৰু কেতিয়াও পঢ়া নাছিলোঁ। টেবুলৰ ওপৰত ইমান ডাঙৰ পুস্তক আছিল, সেইখন কি কৰিব লাগে মই নাজানিছিলোঁ। এনেকৈ আঁঠু লৈ হাতত ল'লোঁ, এইদৰে মেলিলোঁ আৰু চালোঁ। মেলি চাওঁতেই মোৰ প্ৰথম দৃষ্টি এই পদটোত পৰিল। মাতৃৰ গৰ্ভত তোমাক গঠন কৰাৰ পূৰ্বেই মই তোমাক মনোনীত কৰিলোঁ। লোকসমূহৰ কাৰণে মই তোমাক ভাৱবাদী হিচাপে নিযুক্ত কৰিলোঁ। গৰ্ভত মই তোমাক গঠন কৰাৰ পূৰ্বৰে পৰা মই তোমাক জানো। তুমি এই পৃথিৱীত জন্ম লোৱাৰ আগতেই মই তোমাক প্ৰতিষ্ঠিত কৰিলোঁ। লোকসমূহৰ কাৰণে ভাৱবাদী হিচাপে তোমাক নিযুক্ত কৰিলোঁ। এই পদটো মই যেতিয়া পঢ়িলোঁ, সাক্ষাৎ ঈশ্বৰেই মোৰ সৈতে কথা কৈ আছে তেনেকুৱা অনুভৱ মোৰ হ'ল। লগে লগে মই কি ক'লোঁ জানেনে? মইতো এটা সৰু ল'ৰাহে মাথোন। মইতো বহুত সৰু হৈ আছোঁ নহয়। আপুনি মোকনো কিয় মনোনীত কৰিছে? জয়পালজীটো ডাঙৰ। তেনেকুৱা লোকক আপুনি সেৱাৰ কাৰণে মনোনীত কৰিব পাৰে, কিন্তু মোকনো কিয় মনোনীত কৰিলে? এই কথাকেই সেইদিনা মই সেই পদটো পঢ়াৰ পাছত ক'লোঁ। তাৰ পাছৰ পদটো কি জানেনে? চাওঁ আহক। তেতিয়া মই ক'লোঁ, যিৰিমিয়া পুস্তকৰ 1ম অধ্যায়, পাছৰ পদটো পঢ়িছোঁ শুনক। তেতিয়া মই ক'লোঁ, হাই প্ৰভু জিহুৱা, চোৱা মইতো ভালদৰে ক'বও নাজানো, কাৰণ মই ল'ৰা হৈ আছোঁ। এই কথাকেই ময়ো কৈছিলোঁ আৰু সেইটোৱে ইয়াতো আছে। মইতো সৰু ল'ৰা, এই বুলি তুমি নক'বা। এয়া কি? মইনো কি ক'লোঁ? মইতো সৰু হৈয়ে আছোঁ প্ৰভু। বাইবেলত কি আছে? মই সৰু হৈ আছোঁ বুলি নক'বা। যাৰ ওচৰলৈকে মই তোমাক পঠিয়াম তুমি তালৈ যাবা, আৰু মই তোমাক যি যি আজ্ঞা দিওঁ তাকেই তুমি ক'বা। সেইদিনাই এই নষ্ট হোৱা ল'ৰাটোক ঈশ্বৰে কেৱল মনোনীত কৰাই নহয়, সম্পূৰ্ণৰূপে পবিত্ৰ কৰিলে, ভাৱবাদী হিচাপে মনোনীত কৰিলে। প্ৰিয়সকল, মোৰ বিষ ভাল হোৱাটো, ভৰিৰ বিষ ভাল হোৱাটো, চাকৰি পোৱাটো, সন্তান প্ৰাপ্তি হোৱাটো, প্ৰমোচন লাভ কৰাটো, নিজৰ ঘৰ এটা বনোৱাটো, এই সকলোবোৰ কথাক আমি নিজৰ জীৱনত অদ্ভুত বুলি ভাবোঁ। কিন্তু সকলোতকৈ আচল আৰু সঠিক অদ্ভুত কাম কি জানেনে? এজন পাপী ব্যক্তি পবিত্ৰ হিচাপে সলনি হৈ প্ৰভুৰ হাতলৈ আহি উপযুক্ত পাত্ৰ হিচাপে হৈ উঠাটো। ভাই ভনীসকল কোনোবা আছে? নিজৰ মাকক দুখ দি থকা, নিজৰ দেউতাকক দুখ দি থকা? তেন্তে শুনক, আপোনাৰ জীৱন শুধৰিব লাগে, ভাল হ'ব লাগে। প্ৰিয়সকল, তাৰ পাছত মই 10ম শ্ৰেণী পাছ কৰি কলেজ অহাৰ পাছত, এজন ষ্টুডেণ্ট হিচাপে কলেজত নিজৰ পঢ়া আৰম্ভ কৰাৰ পাছত, অনুগ্ৰহ কৰি শুনিব, কলেজত জইন কৰোঁতে মোৰ ৰেংক একেবাৰে শেষৰটো আছিল। সেই শেষৰ ৰেংকটোৰে সৈতে মই যেতিয়া কলেজত জইন কৰিলোঁ, মোৰ মনত যি আশা উৎপন্ন হৈছিল সেয়া কি জানেনে? ঈশ্বৰে কৈছে মোক মূৰ কৰি তুলিব, নেগুৰ কৰি নাৰাখিব বুলি কৈছে।
আৰু ইমানেই নহয়, মই জীৱিত ঈশ্বৰক বিশ্বাস কৰোঁ, যিজন সকলো জ্ঞানৰ ভেটি, সেই যীচুত বিশ্বাস কৰোঁ। মোৰ ৰেংক সকলোতকৈ শেষত কিয় আহিব লাগে? নিশ্চয় মই ফাৰ্ষ্ট ৰেংকত আহিব লাগে। কোনটো ৰেংকত আহিব লাগে? ফাৰ্ষ্ট ৰেংকত আহিব লাগে। কিয় ফাৰ্ষ্ট ৰেংকত আহিব লাগে? যদি মই ভাল ৰেংক নাপাওঁ তেন্তে মোৰ ঈশ্বৰৰ নাম অপমানিত হ'ব। মই ভাল নম্বৰ নাপালে অহাকালিলৈ মই যেতিয়া প্ৰভুৰ বিষয়ে প্ৰচাৰ কৰিম, মানুহে নিশ্চয় ক'ব, তুমি ঈশ্বৰৰ বিষয়ে ক'বলৈ এৰি সেই ঈশ্বৰজনক প্ৰাৰ্থনা কৰি অন্ততঃ ভাল নম্বৰ সেই ঈশ্বৰে যাতে দিব পাৰে আৰু তুমি পাছ হৈ যোৱা তাৰ কাৰণে প্ৰাৰ্থনা কৰা। তুমি যিজন ঈশ্বৰক বিশ্বাস কৰা তেওঁতো অন্ততঃ তোমাক 5 মাৰ্ক দিয়ক। ক'বনে নাই কওকচোন? তোমাৰ ঈশ্বৰক কোৱা অন্ততঃ তেওঁ তোমাক পাছ কৰাই দিয়ক। এইবুলি ক'বনে নাই? নিশ্চয় ক'ব। সেইদিনা মই সিদ্ধান্ত কৰিলোঁ, পৰিশ্ৰমেৰে পঢ়িব লাগিব। পৰিশ্ৰমেৰে পঢ়ি ভাল নম্বৰ লৈ পাছ কৰিব লাগিব। কি কাৰণে? মই যিজনৰ আৰাধনা কৰোঁ তেওঁ জীৱিত আৰু মহান। তেওঁৰ সন্তান হিচাপে মই ফেইল কৰাটো তেওঁৰ বাবে অপমানজনক। ভাইসকল শুনি আছেনে? ভনীসকল শুনি আছেনে? আপুনি যদি ঈশ্বৰৰ সন্তান তেন্তে আপুনি ফেইল হোৱাটো ঈশ্বৰৰ বাবে অপমানজনক। ভাই ভনীসকল অনুগ্ৰহ কৰি বুজিবলৈ চেষ্টা কৰক। আপুনি পাছ কৰিলে আপোনাৰ পিতৃ পাছ হয়, আপোনাৰ মা পাছ হয়, আপোনাৰ সকলো ভাই ভনী পাছ হয়। তেওঁলোক বৰ সুখী হ'ব। কি হ'ল আপোনাৰ ল'ৰাৰ? 10 ক্লাছৰ ৰিজাল্ট আহিল নহয়, ইণ্টাৰমিডিয়েটৰ ৰিজাল্ট আহিল নহয়, নাইবা ৰিজাল্ট আহি গ'ল নহয়, এমছেটৰ ৰিজাল্ট আহি গ'ল নহয়। আপোনাৰ ল'ৰাৰ কি হ'ল? আমাৰ ল'ৰাটোৰ ভাল ৰেংক আহিছে মহাশয়। আপোনাৰ দেউতাই কিমান গৰ্বেৰে ক'ব, মোৰ ছোৱালীজনীয়ে ফ্ৰী ছিট পাইছে মহাশয়। কিমান গৌৰৱেৰে যে আপোনাৰ মায়ে ক'ব। আৰু যদি আপুনি ফেইল হৈ যায়, আপোনাৰ মা ঘৰৰ পৰা বাহিৰ ওলালে, দেউতাই ঘৰৰ পৰা বাহিৰ ওলালে, চুবুৰীয়াই সুধিব, কি হ'ল আপোনাৰ ল'ৰাৰ? ফেইল হৈ গ'ল মহোদয়। দেউতাকে শিৰ নত কৰিব লাগিব, মাকেও শিৰ নত কৰিব লাগিব, ভায়েকেও শিৰ নত কৰিব লাগিব। সেইকাৰণে কৈছোঁ, আপুনি পৰীক্ষাত পাছ কৰিলে, ভাল নম্বৰ লৈ পাছ কৰিলে, আপোনাৰ ঘৰৰ সকলো লোকেই পাছ হয়। আৰু যদি আপুনি পৰীক্ষাত ফেইল হৈ যায় তেন্তে আপুনি ঘৰত নিজৰ মাকক ফেইল কৰাইছে, আপোনাৰ দেউতাক ফেইল কৰাইছে, নিজৰ ভাই ভনীসকলকো ফেইল কৰাইছে। সাধাৰণতে আমি এই কথা কৈয়ে থাকোঁ, জিজাছ নেভাৰ ফেইলছ। যীশুৱে কেতিয়াও আপোনাক পৰাজয় হ'বলৈ নিদিব। ঈশ্বৰ কেতিয়াও অসফল নহয়। তেওঁৰ সন্তান হিচাপে আমি অসফল হৈ যোৱাটো কেতিয়াও নিবিচাৰে। সেইকাৰণে আজি এটা সিদ্ধান্ত কৰিব লাগে। কি হয় সেই সিদ্ধান্ত? মই নিজৰ পঢ়াত অসফল নহ'ম। মইনো কি কৰিলোঁ? যেতিয়া মই ভাবিলোঁ মই এক্সামত ফেইল কৰিলে ঈশ্বৰৰ অপমান হ'ব, মোৰ পেৰেণ্টছৰ অপমান হ'ব। সেইকাৰণে পৰিশ্ৰমেৰে পঢ়িছিলোঁ। গোটেই স্কুলখন তেলেগু মিডিয়াম আছিল। কলেজলৈ অহাৰ পাছত সকলো ইংলিছ মিডিয়াম আছিল। মোৰ ইংলিছৰ বিষয়ে মই ক'লে আপোনালোকে হাঁহিব। এদিন আমি ভাইসকলে একেলগে কথা পাতি আছিলোঁ। তেওঁলোকে নিজৰ মাজতে কৈছিল, তোমালোকে দেখিলানে অলপ আগতে ৰাস্তাৰে এজনী লেডীয়ে গাড়ী চলাই গৈ আছিল বুলি কওঁতে মই আচৰিত হৈ তেওঁলোকলৈ চালোঁ। কি কৈ আছিল তেওঁলোকে? এজনী লেডীয়ে কাৰ চলাই গৈ আছে বুলি কওঁতে মই বৰ আচৰিত হ'লোঁ। প্ৰিয়কল, তেলেগুত লেডী মানে হৰিণাক কয়। এয়া কি? এজনী হৰিণাই? আপুনি হাঁহিছে, কিন্তু লেডী মানে মহিলাক যে কয় মই জনা নাছিলোঁ। মোৰ ইংলিছ ইমান আছিল। এনেকুৱা এই দুৰ্ভগীয়া মানুহটোক ঈশ্বৰে গোটেই বিশ্বত ডাঙৰ ডাঙৰ কনফাৰেন্সত মহান নেতাসকলৰ মাজত বাক্যৰ পৰিচৰ্যা কৰাৰ অনুগ্ৰহ মোক দিলে। কাৰণটো কওঁনে মই নিজৰ যীচুৰ হাতত আহি গ'লোঁ সেইকাৰণে। ভাই ভনীসকলে এই বুলি নাভাবিব, মই ইংলিছ মিডিয়ামত পঢ়া নাই, মই ভালদৰে ইংলিছ নাজানো, সেইকাৰণে মই পাছ কৰিব নোৱাৰিম। এইবোৰ অযথা কথা। আপুনি পৰিশ্ৰম কৰি পঢ়ক, ঈশ্বৰৰ সহায় লওক, ঈশ্বৰে আপোনাক জয়দান কৰিব। মৰ্ণিং 4:30ত উঠিছিলোঁ। 6:30লৈকে টিউশ্যনলৈ গৈছিলোঁ। 7 o'clockত কলেজলৈ গৈছিলোঁ। 5:30ত ঘৰলৈ আহিছিলোঁ। 6 to 9 o'clockলৈকে টিউশ্যনলৈ গৈছিলোঁ। 9 to midnight 1 o'clockলৈকে পঢ়া শুনা কৰিছিলোঁ। খেলিবলৈ মই ভাল নাপাওঁ নেকি? খেলিবলৈ মই বৰ ভাল পাইছিলোঁ। যেতিয়া মই কলেজত আছিলোঁ, মই বেডমিণ্টনৰ চেম্পিয়ন আছিলোঁ, শ্বেটেল বেডমিণ্টনৰ চেম্পিয়ন আছিলোঁ, চেছত চেম্পিয়ন আছিলোঁ, লং জাম্প, হাই জাম্পত মই চেম্পিয়ন আছিলোঁ, টেনিকুৱেডত চেম্পিয়ন আছিলোঁ, ক্ৰিকেটত কেপ্টেইন আছিলোঁ।
বেষ্ট স্পৰ্টছমেন অৱ দ্য ইয়েৰ এৱাৰ্ড, এই সকলোবোৰ মোৰ আছিল। কিন্তু সৰ্বপ্ৰথমে মই কি সিদ্ধান্ত কৰিছিলোঁ জানেনে? নিশ্চয়ে মই ভাল নম্বৰ লৈ পাছ কৰিব লাগিব। মোৰ ঈশ্বৰৰ নামত অপমান হ'ব নালাগে। প্ৰথম ছেমিষ্টাৰ আহিয়েই পালেহি। মই যেতিয়া প্ৰথমবাৰ সেই কলেজলৈ গৈছিলোঁ, শেষৰ ৰেংকটো মোৰেই আছিল। মোৰ লাজ লাগিছিল। প্ৰথম ছেমিষ্টাৰ শেষ হোৱাৰ পাছত প্ৰিয়সকল, যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰথম ৰেংকত আহে তেওঁলোকৰ নাম বৰ্ডত লিখে। ৰিজাল্ট আহি গ'ল। মই কলেজলৈ গ'লোঁ। সেই বৰ্ডত, সেই লিষ্টত পাৰ্মানেণ্ট লেটাৰ্ছেৰে সৈতে ৰোল অফ অনাৰ, ফাৰ্ষ্ট ৰেংক সতীশ কুমাৰ। প্ৰিয় ভাই ভনীসকল, আমি যেতিয়া দুৰ্বল হৈ থাকোঁ, সেই দুৰ্বলতাবোৰত ঈশ্বৰৰ সহায় লৈ পৰিশ্ৰমেৰে পঢ়া শুনা কৰিলে ঈশ্বৰে যে অদ্ভুত বিজয় দিয়ে সেই কথা ক'বৰ বাবে এই অধম সেৱকৰ সাক্ষ্যটোৱেই প্ৰমাণ। সেইদিনা এজন যোচেফ 12জন লোকৰ মাজত ধাৰ্মিকতাৰে জীৱন কটোৱাত হিতোপদেশ পুস্তকৰ 11 অধ্যায় যেতিয়াই মই এই পদটো পঢ়োঁ, মোৰ হৃদয় উল্লাসিত হৈ উঠে। কি লিখা আছে? হিতোপদেশ 11 অধ্যায় 11 পদ। সৰলবিলাকৰ আশীৰ্বাদত নগৰখনৰ উন্নতি হয়। সৰল লোকে যদি আশীৰ্বাদ লাভ কৰে, গোটেই নগৰখনৰেই কি হয়? উন্নতি হয়। আপুনি এটা কথা জানেনে? গোটেই পৃথিৱীৰ ভিতৰত আপুনি কোনো এখন চহৰলৈ যদি যাবলৈ বিচাৰে, তেন্তে সেই চহৰত চাবলগীয়া অতিশয় আকৰ্ষিত স্থান কোনখন হয়? সেই স্থানখন নিশ্চয় চাব লাগে। সেই বিষয়ে এটা ৱেবছাইটত এডভাইচ দিয়ে। এইদৰে এডভাইচ দিয়া ৱেবছাইটটো কোনটো হয় জানেনে? ট্ৰিপ এডভাইজাৰ। সেইটো কি? ট্ৰিপ এডভাইজাৰ। ধৰক আপুনি কোনোবা এটা ট্ৰিপলৈ গৈছে। সেই ট্ৰিপ এডভাইজাৰে এইদৰে কৰে যে আপুনি জাপানলৈ গৈছে নেকি? আপুনি টকিঅ'লৈ গৈছে নেকি? তেন্তে টকিঅ'ত নিশ্চয় চাবলগীয়া ফাৰ্ষ্ট প্লেচ, ছেকেণ্ড প্লেচ, থাৰ্ড প্লেচ, ফ'ৰ্থ প্লেচ, ফিফথ প্লেচ, এইদৰে জাপানত থকা সকলোবোৰ প্লেচৰ বেষ্ট প্লেচ কোনখন হয় তেওঁলোকে আগতেই জনাই দিয়ে। সৰল লোকৰ আশীৰ্বাদত নগৰখনৰ উন্নতি হয়। তেন্তে শুনক, ট্ৰিপ এডভাইজৰলৈ যাওক, কালবাৰী টেম্পল টাইপ কৰক। কি আহিব জানেনে? হায়দৰাবাদত পোৱা 260টা নিশ্চিতৰূপে চাবলগীয়া স্থানৰ ভিতৰত কালবাৰী টেম্পল নম্বৰ 1 স্থান। কেনেকৈ সম্ভৱ হ'ল এয়া? আজি হায়দৰাবাদৰ কালবাৰী টেম্পল ইজ দ্য ফাৰ্ষ্ট এট্ৰেকশ্যন অফ হায়দৰাবাদ। কিমান ডাঙৰ খ্যাতি, কিমান যে মহান সুনাম। প্ৰিয় ভাই ভনীসকল, আপুনি যদি সৰল জীৱন যাপন কৰে, আপোনাৰ আশীৰ্বাদৰ দ্বাৰা আপোনাৰ পৰিয়ালে আশীৰ্বাদ পাব, সম্বন্ধীয়সকলে আশীৰ্বাদ পাব, আপোনাৰ নগৰখনে আশীৰ্বাদ পাব, আপোনাৰ দেশখনে আশীৰ্বাদ পাব। প্ৰিয়সকল, যোচেফৰ সিদ্ধ জীৱনৰ কাৰণে তেওঁৰ গোটেই পৰিয়ালৰ কাৰণে আশীৰ্বাদদায়ক হৈ উঠিল। জাকোবে কৈছে, মিছৰত সমৃদ্ধিৰে সৈতে খোৱা বস্তু আছে, তালৈ যোৱা। কাৰ দ্বাৰা তাত সমৃদ্ধি আছে? তেওঁৰ পুত্ৰৰ দ্বাৰাহে। কোন হয় সেই পুত্ৰ? ধাৰ্মিকতাৰে যিজন চলিলে, সেই পুত্ৰজন। আজি ঈশ্বৰে আপোনাৰ বিষয়ে এই কথা ক'ব পাব লাগে। মোৰ ল'ৰাই হয়, মোৰ ছোৱালীয়েই হয়, তাহাঁতৰ কাৰণেহে সেই কোম্পানীটো সুৰক্ষিত হৈ আছে। সিহঁতৰ কাৰণেহে সেই কোম্পানীটো স্থিৰ, সেই হস্পিটেলখন স্থিৰ, সেই স্কুলখন স্থিৰ। সেই ব্যক্তিজনৰ কাৰণে মই সেই কোম্পানীটোক আশীৰ্বাদ কৰিছোঁ, সেই স্কুলখনক আশীৰ্বাদ কৰিছোঁ, সেই ঘৰখনক আশীৰ্বাদ কৰিছোঁ। মোৰ সেৱক দাউদৰ কাৰণে মই সেই নগৰখনক ৰক্ষা কৰিম। এইদৰে ঈশ্বৰে ক'লে। কাৰ কাৰণে? মোৰ সেৱক দাউদৰ কাৰণে মই সেই নগৰখনৰ ৰক্ষা কৰিম বুলি ক'লে। কি কাৰণে? দাউদ জিহুৱাৰ মনৰ মতৰ মানুহ। আপুনি ঈশ্বৰৰ ইচ্ছা অনুসৰি যদি চলি আছে, তেন্তে আপোনাৰ কাৰণে আপোনাৰ পৰিয়ালটোক ৰক্ষা কৰা হ'ব, যত্ন লোৱা হ'ব। আপোনাৰ কাৰণে আপোনাৰ সম্বন্ধীয়সকলক ৰক্ষা কৰা হ'ব, আশীৰ্বাদ পাব। ইয়াকেই ঈশ্বৰে বিচাৰে। যোৱা, মিছৰ দেশলৈ যোৱা। তাত উপচি পৰাকৈ আহাৰ আছে। তাত কিয় উপচি পৰাকৈ আহাৰ আছে? তাত এজন সিদ্ধ ব্যক্তি
আছে কাৰণে সেই সৰল লোকজনৰ আশীৰ্বাদ কেৱল সেই নগৰখনৰ কাৰণেই নহয়, গোটেই দেশখনৰ কাৰণেই সমৃদ্ধি আৰু আশীৰ্বাদৰ কাৰণ হ'ল। তাৰ পাছত যোচেফ কেৱল মিছৰ দেশৰ কাৰণেই নহয়, মিছৰৰ চাৰিওফালে থকা দেশবোৰকো খোৱা বস্তু দিবলৈ পাৰিলে। প্ৰিয়সকল, ইমানেই আশীৰ্বাদ পালে। কিছুদিনৰ আগতে আমাৰ মণ্ডলীত হোৱা 40 দিনৰ লঘোণ প্ৰাৰ্থনাত মই আপোনালোকক যোচেফৰ জীৱনৰ বিষয়ে বিস্তাৰিতভাৱে কৈছিলোঁ। সেই সময়ত মই যেতিয়া যোচেফৰ বিষয়ে নিজৰ মণ্ডলীত কৈ আছিলোঁ, তেতিয়া ঈশ্বৰে এই বিচাৰি মোৰ মনলৈ আনিলে। যোচেফক মই যেতিয়া আশীৰ্বাদ কৰিলোঁ, তেতিয়া মিছৰ দেশত উপচি পৰাকৈ আহাৰ আছিল আৰু লগতে মিছৰৰ আশে পাশে থকা দেশবোৰতো খোৱা বস্তু বিলোৱা হ'ল। সেইদিনা ঈশ্বৰে মোক ক'লে, কি জানেনে, কালবাৰী টেম্পলৰ দ্বাৰা কেৱল আমাৰ দেশতহে আত্মিক আহাৰ বিলোৱা হ'ব নালাগে, বৰং আমাৰ আশে পাশে থকা দেশবোৰতো আত্মিক আহাৰ বিলোৱা হ'ব লাগে। আজি কালবাৰী মাতৰ দ্বাৰা আমাৰ দেশত যিখন ৰাজ্যত যি ভাষা কোৱা হয়, সেই ভাষাতেই শুভবাৰ্তা বিলোৱা হৈ আছে। তাতেই আমি সন্তুষ্ট হোৱা নাই। যিদৰে যোচেফক ঈশ্বৰে আশীৰ্বাদ কৰি তাৰ আশে পাশে থকা দেশবোৰতো আহাৰ বিলালে, আজি আমাৰ আশে পাশে থকা দেশবোৰতো আত্মিক আহাৰ বিলাব পাৰি আছোঁ। আমাৰ সোঁফালে থকা বাংলাদেশত বাংলা ভাষাত, আমাৰ ওপৰৰ নেপাল দেশত নেপালী ভাষাত, আমাৰ বাওঁফালে থকা পাকিস্তান, আফগানিস্তান, গাল্ফ কাণ্ট্ৰিত উৰ্দু ভাষাত, আজি আমাৰ আশে পাশে থকা দেশবোৰতো আত্মিক আহাৰ বিলাব পাৰি আছোঁ। কি কাৰণে? ঈশ্বৰে আমাৰ টেম্পলক আশীৰ্বাদ কৰিছে। কিয় আশীৰ্বাদ কৰিছে? আমি আনৰ বাবে যাতে আশীৰ্বাদদায়ক হওঁ, সেইকাৰণে ঈশ্বৰে আমাক আশীৰ্বাদ কৰিছে। সেইকাৰণে আজি বিশ্বৰ ইতিহাসত আপুনি যিকোনো সেৱকৰ বিষয়ে গৈ গুগলত চাৰ্চ কৰক, বিশ্বত সুখ্যাতি লাভ কৰা যিকোনো সেৱক, যিকোনো মণ্ডলী, যিকোনো সংস্থা বা যিকোনো পৰিচৰ্যা হওক, প্ৰতি মাহে 650 টিভি অনুষ্ঠান প্ৰচাৰ কৰি আছে। এইদৰে আপুনি দেখা পাবনে বাৰু? গৈ চাওকচোন, আন ক'তো দেখা পোৱা নাযাব। সেয়া কেৱল কালবাৰী মাতৰ দ্বাৰাহে হৈ আছে। এয়া সতীশ কুমাৰৰ মহানতা নেকি? কোনোপধ্যে নহয়। কিয়? এই সতীশ কুমাৰেই 18 বছৰ আগতে কালবাৰী মাত অনুষ্ঠানটোক বন্ধ কৰিছিল। সেইদিনা কালবাৰী মাত ৰৈ গৈছিল। কিয় ৰৈ গৈছিল? কাৰণ মাহত 4 বাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছিল। মাহত 4টা অনুষ্ঠান প্ৰচাৰ কৰিবলৈ হ'লে কেইজনমান সহায় কৰা লোক লাগে। বাক্য প্ৰচাৰ কৰাৰ সময়ত আমি এইদৰে কেমেৰাৰে ৰেকৰ্ডিং কৰোঁ। ৰেকৰ্ড কৰা হোৱা সেই বাৰ্তাটো এটা উদাহৰণ দিছোঁ। ইয়াক টেপ বুলি ধৰক। এই টেপত তেওঁলোকে সেই বাৰ্তাটো লোড কৰে। এই টেপটো লৈ গৈ আমি যদি চেনেলৰ মানুহজনক দিওঁ, ইয়াত থকা 30 মিনিটৰ বাৰ্তাটো তেওঁলোকে বিনামূলীয়াকৈ প্ৰচাৰ নকৰে। 30 মিনিটৰ অনুষ্ঠানটোক এটা টিভি চেনেলৰ লোকে কি কাৰণে ইয়াত থকা বাৰ্তাটো বিনামূলীয়াকৈ প্ৰচাৰ কৰিব নকৰিব? সেই 30 মিনিটৰ অনুষ্ঠানটো প্ৰচাৰ কৰিবলৈ 15,000, 20,000, 30,000, 40,000, 45,000 চাৰ্জ লয়। ইয়াত মোৰ বাৰ্তা আছে, কিন্তু ইয়াৰে সৈতে 15,000, 20,000, 30,000 বা 40,000 টকাৰ চেক বা পইচা ইয়াৰে সৈতে নিদিলে তেওঁলোকে প্ৰচাৰ নকৰিব। সতীশ কুমাৰে 18 বছৰ আগতে এই বাৰ্তাটো পঠিয়াবলৈ যেতিয়া ভাবিলে, ইয়াৰে সৈতে চেক দিয়া লোক কোনো নাছিল। এই অনুষ্ঠানটোক সহায় কৰা লোক কোনো নাছিল। অন্ততঃ কালবাৰী মাতক সহায় কৰোঁতা কেইজনমান লোক নথকাত কালবাৰী মাত অনুষ্ঠান বন্ধ হ'ল। তাৰমানে আপুনি বুজি পাব লাগে যে সতীশ কুমাৰৰ হাতত বাৰ্তা থাকিলেও সহায় কৰোঁতা যদি নাথাকে, এই বাৰ্তা গোটেই লোকবিলাকলৈকে লৈ যোৱাৰ চান্স নাই। কিন্তু ঈশ্বৰে আজ্ঞা দিছে যে সকলো লোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। গতিকে গোটেই জগতৰ লোকবিলাকলৈ শুভবাৰ্তা লৈ যাব লাগে। আৰু ইয়াত থকা বাৰ্তাসমূহ যাবলৈ হ'লে ইয়াত হ'বলগীয়া খৰচ কোনোবাই নহয় কোনোবাই দিব লাগিব। এই খৰচ দিওঁতা লোক নোহোৱাৰ কাৰণে হয়তো 2004 চনত অনুষ্ঠান ৰৈ গৈছিল, লোকসমূহ নথকাত। সেইদিনা কান্দিলোঁ, চকুলো টুকিলোঁ, সহায় কৰোঁতা অন্ততঃ এজনো লোক নাই। সেইদিনা কান্দোতে ঈশ্বৰে মোৰ চকুলো দেখিলে। সেইকাৰণে আজি গোটেই বিশ্বৰ ইতিহাসত কোনো মণ্ডলীয়েই শুভবাৰ্তা যিমান
প্ৰচাৰ কৰিব পৰা নাই। আমি পাৰিছোঁ যদি সেয়া সতীশ কুমাৰৰ মহানতা নহয়। মই যি প্ৰচাৰ কৰোঁ সেই শুদ্ধ বাক্যত সামৰ্থ্য আছে, সেইবোৰে নষ্ট হোৱা জীৱন শুধৰাই। এইদৰে বিশ্বাস কৰি ত্যাগেৰে সৈতে সহায় কৰোঁতা আপোনাৰ দ্বাৰাইহে এয়া সম্ভৱ হৈছে। যদি আপুনি সহায় নকৰা হ'লে তেন্তে আজি ইমান শুভবাৰ্তা ইমান কোটি কোটি লোকলৈ গৈ নাপালেহেঁতেন। পাপী মানুহক নিজৰ প্ৰাণতকৈ অধিক প্ৰেম কৰা ঈশ্বৰে পাপী মানুহৰ পাপবোৰ নিজৰ ওপৰত লৈ য'ত পাপী মানুহবোৰ মৰিব লাগিছিল সেই স্থানতেই সাক্ষাৎ ঈশ্বৰেই নিজে আহি মানুহৰ সেই স্থানত মৰি মানুহৰ সকলো দণ্ড নোহোৱা কৰি মানুহ যেন নৰকলৈ নগৈ স্বৰ্গলৈ যাব পাৰে বিনামূলীয়াকৈ যেতিয়া উদ্ধাৰ দিছে, এই সুন্দৰ সত্যক জগতলৈ লৈ নোযোৱাকৈ আমি কেনেকৈ থাকিব পাৰোঁ? এবাৰ ভাবকচোন। সেইকাৰণে পাচনি পৌলে কৈছে, যদি শুভবাৰ্তা নুশুনাও তেন্তে মোৰ সন্তাপ হ'ব। প্ৰিয় ভাই ভনীসকল, আজিৰ তাৰিখত 650টা অনুষ্ঠান 17টা ভাষাত দেশ বিদেশৰ চাৰিও কোণত চুবুৰীয়া দেশসমূহত আমি যদি শুভবাৰ্তা লৈ যাব পাৰি আছোঁ, এয়া আমাৰ কালবাৰী টেম্পলৰ বিশ্বাসী আৰু কালবাৰী মাত শুনা লোকসকলৰ ত্যাগৰ কাৰণেহে সম্ভৱ হৈছে। এই শুভবাৰ্তা যীশুখ্ৰীষ্টৰ শুভবাৰ্তা গোটেই জগতলৈকে লৈ যোৱা। যীশুখ্ৰীষ্টে কৈছে এয়া তেওঁৰ আজ্ঞা। আজ্ঞাৰ উলংঘন যদি পাপ হয় তেন্তে আজ্ঞা পালন কৰাটো আশীৰ্বাদ। যোচেফ সিদ্ধ আছিল, ধাৰ্মিক আছিল, সেইকাৰণে তেওঁ কি কৰিলে? তেওঁৰ দেশত আকালত পৰি থকা লোকসকলক পেট ভৰাই আহাৰ দিব পাৰিলে। খ্ৰীষ্টৰ তেজেৰে ধৌত হোৱা লোক হয় যদি, ক্ষমা লাভ কৰা ব্যক্তি হয় যদি, ধাৰ্মিকতাৰে সিদ্ধতাৰে আপুনি চলি আছে যদি, মোৰ আৰু আপোনাৰ ওপৰত যোচেফৰ আশীৰ্বাদ থাকিব। সেয়া কি? আপুনি এইকাৰণে আশীৰ্বাদ পাইছে যাতে আপুনি আনৰ বাবে আশীৰ্বাদদায়ক হ'ব পাৰে। ঈশ্বৰে আপোনাক এইকাৰণে আশীৰ্বাদ দিছে যাতে আপুনি আনৰ বাবে আশীৰ্বাদ হ'ব পাৰে। যোচেফক ঈশ্বৰে এইকাৰণে আশীৰ্বাদ কৰিলে যাতে বহুতকে আহাৰ দিয়ে। তেনেদৰে ঈশ্বৰে আমাকো বহুত আশীৰ্বাদ কৰিলে যাতে আমি অনেকৰ বাবে আত্মিক আহাৰ দিব পাৰোঁ। প্ৰিয়সকল, মই এখন স্থানত বাইকৰ পৰিচৰ্যা কৰিবলৈ যেতিয়া গ'লোঁ, তাত এজন ব্যক্তি আহি ক'বলৈ ধৰিলে, ব্ৰাদাৰ, আৰু 7টা অনুষ্ঠানৰ কাৰণে মই যদি সহায় কৰোঁ, মোৰ আশা পূৰণ হ'ব। এই বুলি ক'লে। কিমানটা অনুষ্ঠানৰ সহায় কৰিলে? আৰু 7টা অনুষ্ঠানৰ সহায় কৰিলে। মোৰ আশা পূৰ্ণ হ'ব। আপোনাৰ আশা কি? 100টা অনুষ্ঠানৰ সহায় কৰিব লাগে। আপুনি কি কৰে? মই ফুল বিক্ৰী কৰোঁ। ফুলৰ মালা বনাই বিক্ৰী কৰোঁ। ফুল বিক্ৰী কৰা এজন মানুহে 100টা অনুষ্ঠানৰ সহায় কেনেকৈ কৰিছে? এওঁলোক কোন জানেনে? এই পৃথিৱীত হয়তো এওঁলোক ধনী নহয়, স্বৰ্গততো এওঁলোক মহান ধনৱান। প্ৰিয় যুৱক যুৱতীসকল, যৌৱনকালত যদি আমি সিদ্ধতাৰে সততাৰে যদি জীৱন যাপন কৰোঁ তেন্তে ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব। সিদ্ধতাৰে চলা দাউদক আশীৰ্বাদ কৰা নাছিল জানো? সিদ্ধতাৰে চলা দানিয়েলক আশীৰ্বাদ কৰা নাছিল জানো? সিদ্ধতাৰে চলা যোচেফক ঈশ্বৰে আশীৰ্বাদ কৰা নাই জানো? সিদ্ধতাৰে চলা এই অধম সেৱকক আজি চাওকচোন, এই অৱস্থালৈ নানিলে জানো? মই সিদ্ধ বুলি ক'ব নোৱাৰিলেও ঈশ্বৰে তেওঁৰ মহান অনুগ্ৰহেৰে কৃপাৰে মোৰ ওপৰত দয়া কৰিলে। যেতিয়া মই ল'ৰা মাথো নাছিলোঁ, 12 বছৰ বয়সত নিজৰ জীৱন প্ৰভুক দিলোঁ। ঈশ্বৰে মোক যৌৱনকালতেই ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা কৰিবলৈ দিলে। বহুত কম বয়সতেই কালবাৰী পৰিচৰ্যা আৰম্ভ কৰিবলৈ আশীৰ্বাদ কৰিলে। আজিৰ তাৰিখত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মণ্ডলীৰ পালক মোক কোনে বনালে কওকচোন? মোৰ প্ৰভু যীশুৱেইতো বনালে মোক। ইয়াৰ কাৰণ কি জানেনে? কম বয়সতেই মই নিজৰ জীৱন মোৰ প্ৰভুক সোধাই দিলোঁ। ভাই ভনীসকল, ডেকা যুৱকসকল, যুৱতীসকল, ডেকা কালতেই যুৱ অৱস্থাতেই আপোনাৰ জীৱন প্ৰভুক অৰ্পণ কৰক। সতীশ ব্ৰাদাৰৰ নিচিনাকৈ ময়ো আশীৰ্বাদ পাব লাগে। সতীশ ব্ৰাদাৰৰ নিচিনাকৈ মোৰ জীৱনো ঈশ্বৰৰ দ্বাৰা শক্তিপূৰ্ণভাৱে ব্যৱহাৰ হ'ব লাগে। এইদৰে আশা কৰা ভাই ভনীসকল আছে যদি হাত দেখুৱাওকচোন। য়েছ 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 য়েছ। কি কৰিব লাগিব কওক? আপুনি ঈশ্বৰৰ হাতলৈ আহিব লাগিব। ঈশ্বৰৰ হাতত আপুনি নিজৰ জীৱন সোধাব লাগিব, অৰ্পণ কৰিব লাগিব। মই আপোনাতকৈও অধিক দুষ্ট আছিলোঁ, আপোনাতকৈও অধিক মিছা ক'লোঁ, আপোনাতকৈও অধিক ভুল কৰিলোঁ, কিন্তু প্ৰভুৱে মোক সলনি কৰিলে। অতি কম বয়সতেই মই নিজৰ জীৱন ঈশ্বৰক সোধাই দিলোঁ। প্ৰিয় ভাই ভনীসকল, মই সুধিছোঁ আপোনালোকৰ কোনোবাই সতীশ ব্ৰাদাৰৰ নিচিনাকৈ মোৰ জীৱনো আশীৰ্বাদদায়ক হ'ব লাগে?
এইদৰে আশা কৰিছে নেকি? আজি এনেকুৱা আশীৰ্বাদ ময়ো চাব বিচাৰিছোঁ। এইদৰে কোৱা লোক আছে যদি আহক একেলগে প্ৰাৰ্থনা কৰোঁ। পিতৃ ঈশ্বৰ, সন্তানবিলাকক দৰ্শন দিয়ক। আমাৰ মাজত যিমান ডেকা যুৱক যুৱতী আছে সকলোবোৰ ষ্টুডেণ্টছক আপোনাৰ হাতত দিছোঁ। প্ৰভু, এওঁলোক আপোনাৰ সন্তান। প্ৰভু, আপোনাৰ তেজেৰে তেওঁলোকক ধুইছে, শুচি কৰিছে। এওঁলোকৰ নাম জীৱন পুস্তকত লিখা হৈছে। আপুনি এওঁলোকক মনোনীত কৰিছে। আপুনি এওঁলোকক পৃথক কৰিছে। মাতৃৰ গৰ্ভত স্থিতি লোৱাৰ আগতেই এওঁলোকক আপোনাৰ কাৰণে প্ৰতিষ্ঠিত কৰিছে। প্ৰভু, আপুনি এওঁলোকক মনোনীত কৰিলে। প্ৰভু, এই সত্যক এই সন্তানসকলে জানি সৰুৰে পৰাই মনোনীত হোৱাসকলৰ নিচিনাকৈ, আপোনাৰ বাবে প্ৰতিষ্ঠিত কৰাসকলৰ নিচিনাকৈ, পবিত্ৰ কৰা হোৱাসকলৰ নিচিনাকৈ পিতৃ এওঁলোকে জীৱন যাপন কৰিবলৈ সহায় কৰক। পিতৃ, এই সন্তানসকলে ডাঙৰ ডাঙৰ মহান মহান স্থিতিলৈকে গৈ পাব লাগে, তেনে সহায় কৰক। যোচেফৰ নিচিনাকৈ পিতৃ উত্তম স্থানলৈ গৈ পাব লাগে। এওঁলোকৰ দ্বাৰা এওঁলোকৰ পৰিয়ালে আশীৰ্বাদ পাব লাগে। এওঁলোকৰ সম্বন্ধীয় বন্ধুবিলাকেও আশীৰ্বাদ পাব লাগে। এওঁলোক থকা নগৰখনেও আশীৰ্বাদ পাব লাগে। দেশখনেও আশীৰ্বাদ পাব লাগে। এনেকুৱা আশীৰ্বাদ পিতৃ প্ৰতিজন সন্তানক দিয়ক। তাক দেখা পাব পৰা আশীৰ্বাদ আমাক দিয়ক। তেনেকৈ পিতৃ মাতৃসকলক কৃপা কৰক। পিতৃ, শ্ৰদ্ধাৰে প্ৰাৰ্থনা কৰাৰ মন আমাৰ প্ৰত্যেককে দিয়ক। এফালে তেওঁলোকক প্ৰেম কৰি আনফালে বাক্য অনুসাৰে তেওঁলোকক বৃদ্ধি কৰিব পাৰে তেনে অনুগ্ৰহ দিয়ক। যীশুৰ নামতেই এই প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।